নমস্কাৰ নিউজ নৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁবাহক কি আছে আজি আমাৰ সংবাদ বিদ্যুৎ বিভাগ আৰু মিন বিভাগৰ অনুমতিৰ অবিহনে 11,000 ভল্টৰ তলত বন বিভাগৰ গৃহ নিৰ্মাণৰ অভিযোগ গৃহ নিৰ্মাণ কৰি থকাৰ অৱস্থাত বিদ্যুৎপৃষ্ঠ হৈ এজন অমায়িক যুৱকৰ অকাল মৃত্যু হুকত ভাগি পৰিছে সমগ্ৰ বালিগাঁও অঞ্চল ন্যায় বিচাৰি দল সংগঠনৰ প্ৰতিবাদ নিউজ নাওৰ এক ৰিপৰ্ট বিদ্যুৎ বিভাগ আৰু মিন বিভাগৰ অনুমতিৰ অবিহনে 11,000 ভল্টৰ তলত বন বিভাগৰ গৃহ নিৰ্মাণৰ অভিযোগ গৃহটো নিৰ্মাণ কৰি থকা অৱস্থাত বিদ্যুৎপৃষ্ট হৈ এজন অমায়িক যুৱকৰ অকাল মৃত্যু হুকত ভাগি পৰিছে সমগ্ৰ বালিগাঁও অঞ্চল ন্যায় বিচাৰি দল সংগঠনৰ প্ৰতিবাদ যোৰহাট জিলা বন বিভাগৰ অধীনস্থ এটা কাৰ্যালয় যোৰহাট নিমাতীৰ উপকণ্ঠৰ ফাকুৱা দলৰ সমীপত নিৰ্মাণৰত অৱস্থাত আছিল আৰু এই নিৰ্মাণ কাৰ্যত ৰাজমিস্ত্ৰী হিচাপে জড়িত হৈ থকা বালিগাঁও নপুমাগৰ নৱজ্যোতি বৰা নামৰ এজন 32 বছৰীয়া যুৱক যিজন যোৱাকালিও তেখেতে শ্ৰমিক হিচাপে তাত কাম কৰি আছিল সেই কাম কৰি থকা অৱস্থাতে তেখেতে হাতৰ এডাল ৰড সেই নিৰ্মাণ কাৰ্যৰ ওপৰতে থকা উচ্চ ক্ষমতা সম্পন্ন 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি তেখেতে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি ল'ব লগা হ'ল এই যিটো দুৰ্ভাগ্যজনক ঘটনা এই ক্ষেত্ৰত আজিৰ তাৰিখত যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছে বিশেষকৈ এই যিটো নিৰ্মাণ কাৰ্য চলি আছিল তাৰ একেবাৰে ওপৰতে 11,000 ভল্টৰ এটা বিদ্যুৎ পৰিবাহী তাঁৰ আছিল এনেধৰণৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ নিচেই তলত চৰকাৰী বিভাগৰ এটা কাৰ্যালয় নিৰ্মাণৰ কাৰণে বন বিভাগে কেনেদৰে অনুমতি লাভ কৰিলে এইটো আজিৰ তাৰিখত এটা প্ৰশ্নৰ উদ্বেগ হৈছে দ্বিতীয়তে যি স্থানত এই কাৰ্যালয় নিৰ্মাণ হৈছিলে নিৰ্মাণ কাৰ্যৰ স্থান যিটো সেই স্থানটোৰ ভূমিদখলৰ গৰাকী আমি জানিব পৰাৰ মতে মিন বিভাগ হয় এই ক্ষেত্ৰত নিশ্চিতভাৱে এটা চৰকাৰী বিভাগ হ'লেও বন বিভাগে মিন বিভাগৰ পৰা অনুমতি আদায় কৰিব লাগে মিন বিভাগৰ পৰা অনুমতি লৈ তেখেতসকলে বৈধভাৱে নিৰ্মাণ কাৰ্য কৰিছিল এই ক্ষেত্ৰতো প্ৰশ্নৰ উদ্বেগ হৈছে আমি ভাবিছোঁ এই মুহূৰ্তত বন বিভাগ আৰু ঠিকাদাৰগৰাকীৰ গাফিলতিৰ বাবে দুৰ্ভাগ্যজনকভাৱে যুৱকজনে মৃত্যুক আকোৱালি ল'ব লগা হ'ল যিহেতু উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত কোনো কাৰণে এনেধৰণৰ নিৰ্মাণ কাৰ্য হ'ব নোৱাৰে যিহেতু ব্যক্তিগতভাৱে আমি কেতিয়াবা কিবা নিৰ্মাণ কাৰ্য বা অন্যান্য কাম কাজ কৰিব লগা হ'লেও সৰ্বসাধাৰণ ৰাইজে 220 ভল্টৰ যিটো বিদ্যুৎ পৰিবাহী তাৰ তলত নিৰ্মাণ কাৰ্য কৰিবলৈ আমি অনুমতি লাভ নকৰোঁ তেনেস্থলত এটা চৰকাৰী বিভাগে ইমান উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত কেনেদৰে নিৰ্মাণ কাৰ্য কৰাৰ অনুমতি লাভ কৰিলে এইটো ৰহস্যজনক বিষয় এতিয়া নিশ্চিতভাৱে ইয়াত যথেষ্ট আমি সন্দেহ কৰিব পৰা থল আছে আমি ভাবিছোঁ বন বিভাগ আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবে আজি যুৱকজনে মৃত্যুক আকোৱালি ল'ব লগা হ'ল গতিকে যোৰহাট জিলা উপায়ুক্ত মহোদয়ক আমি দাবী জনাইছোঁ তেখেতে এই ঘটনাৰ এটা উপযুক্ত তদন্ত কৰি এই ক্ষেত্ৰত জগৰীয়া বন বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে আৰু ঠিকাদাৰ আছে তেখেতসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে যিটো দুৰ্ভগীয়া পৰিয়ালে যুৱকজনক আজিৰ তাৰিখত তেখেতকে হেৰুৱাবলগীয়া হ'ল তেওঁৰ ওপৰতো ক্ষতিপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰক উল্লেখযোগ্য যে উত্তৰ যোৰহাটৰ নিমাতী ফাকুৱা দলৰ সমীপত বন বিভাগে নিৰ্মাণ কৰাই আছিল এটা কাৰ্যালয়ৰ গৃহ আন 5জন যোগালীৰ সৈতে মিস্ত্ৰী হিচাপে কাম কৰি থকা অৱস্থাত নৱজ্যোতি দত্ত নামৰ যুৱকজনৰ বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লয় অভিযোগ মতে বন বিভাগে বিদ্যুৎ বিভাগৰ সৈতে কোনো আলোচনা আৰু অনুমতি নোলোৱাকৈ নৱনিৰ্মিত ভৱনটিৰ ওপৰে 11 kV বিদ্যুৎ সৰবৰাহী তাঁৰ থকাৰ পাছতো তলত এই গৃহটো ঠিকাদাৰ হতুৱাই নিৰ্মাণ কৰাইছিল যোৰহাট 3 নম্বৰ বৈদ্যুতিক সংমণ্ডলৰ অধীনত 1 নম্বৰ শৈলবান্ধৰ সমীপত ফাকুৱা দলৰ ওচৰত যিটো বৈদ্যুতিক এটা ঘটনা সংঘটিত হ'ল তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ মূল কথাটো হৈছে যে এটা চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰিবলৈ যাওঁতে বিদ্যুৎ বিভাগে তেওঁলোকৰ কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া আছে তেওঁলোকৰ কি নিয়ম নীতি আছে সেইখিনি নিয়ম নীতি মানি চলি পেলাই কাম কৰিছিলে নাই সেই বন বিভাগে সেই বিষয়টোৰ ওপৰত বন বিভাগে সম্পূৰ্ণ দায়ী আৰু এটা শ্ৰমিকৰ মৃত্যু হোৱাটো মানে সহজভাৱে ল'ব পৰা বস্তু নহয় গতিকে এই ক্ষেত্ৰত এটা বিভাগীয় তদন্ত হ'ব লাগে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালটো এটা সৰু ল'ৰা 32 বছৰ মাত্ৰ হৈছে এই শ্ৰমিক এজন ৰাজমিস্ত্ৰী হিচাপে কাম কৰি পেলাই পৰিয়ালটো প্ৰতিপালন কৰি আছে তেওঁলোকক সম্পূৰ্ণ ক্ষতিপূৰণ বিভাগীয়ভাৱে প্ৰদান কৰিব লাগে আৰু অন্যহাতে বিভাগে সেই বস্তুটো কেনেকৈ অনুমোদন জনালে সেইটোৰ ওপৰতো এটা নিৰ্দিষ্ট এটা তদন্ত হোৱাটো উচিত বুলি গণ্য কৰোঁ কাম কৰি থাকোঁতে এডাল ৰড ওপৰলৈ দাঙি দিয়াৰ সময়তে উচ্চ পৰিবাহী বিদ্যুৎ তাঁৰত লাগি থিতাতে মৃত্যু হয় যুৱকজনৰ এই ঘটনাৰ খবৰ পাই জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠন এই ঘটনাৰ বাবে স্থানীয় ৰাইজে এক উচিত তদন্তৰ দাবী জনাইছে মৃত যুৱকজনৰ ঘৰ যোৰহাটৰ
বালিগাঁৱৰ নপমোৱাত। সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কথা, কাৰণ এতিয়া যিখিনি আমি গম পালোঁ যে এটা ফৰেষ্ট অফিচ তাত বনাই আছে, যে ফৰেষ্ট অফিচটো কোনো অনুমতি নোলোৱাকৈ ACBৰ পৰা কোনো অনুমতি নোলোৱাকৈ সেই কামখিনি কৰি আছে বুলি এজন কোনোবা ঠিকাদাৰে দম্ভালি মাৰি কাম কৰি আছে। আজি এজন 32 বছৰীয়া যুৱকে আজি তাত প্ৰাণ দিছে, আৰু যাতে প্ৰাণ নলয় তাত, আৰু যাতে তাত কোনোবাই প্ৰাণ নলয়, এনেকুৱা যুৱক যাতে নিৰীহ যুৱক তাত মৃত্যু নহয়, তাৰ ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে যদি এনেকুৱা ধৰণৰ ব্যৱস্থা নলয় আৰু আমাৰ এই পৰিয়ালে যদি পৰিয়ালৰ ক্ষতিপূৰণ নিদিয়ে, তেতিয়াহ'লে আমি ইয়াত থকা সকলো সমাজ সংগঠন তথা আমাৰ ৰাইজে আমি নিজে ইয়াৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ঠিকাদাৰজন জনামতে শিৱসাগৰ বুলি কৈছে, তাত যোনে কাম কৰি আছে বা তেখেতসকলে কৈছে, আমি বৰ বিশেষ অৱগতও নহয়, কিন্তু আমি এই বস্তুটো আমি প্ৰশাসনক জনাম যে প্ৰশাসনে নিজেই বস্তুটো তদন্ত কৰি এক বিহিত ব্যৱস্থা ল'বৰ বাবে আমি অনুৰোধ জনাম। বিভিন্ন দল সংগঠনে এতিয়া উচিত বিচাৰ কৰি উক্ত দুৰ্ভগীয়া পৰিয়ালটিৰ সংস্থাপনৰ বাবে দাবী জনাইছে। মই লাটুকন কয়, ঘৰত লাটুকন বুলিয়ে মাতে। মই বৰবয়স সম্পৰ্কীয়, কিন্তু বৰ দুখৰ বিষয়ে অকালতে গোটেই পৰিয়ালটোক শেষ কৰি দিলে। কিন্তু ইয়াৰ উচিত বিচাৰ চৰকাৰ আৰু বন বিষয়ে, ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোক পৰিয়ালটোক ভাল ধৰণে উচিত বিচাৰ কৰি দিব লাগে। আৰু এই দৰিদ্ৰ পৰিয়ালটো, দেউতাক আজি কোঙা অৱস্থাত আছে, মাক এগৰাকী হাই প্ৰেছাৰত কোঙা অৱস্থাত আছে। গোটেই ঘৰখনে ভৰসা কৰিছিলে এই ল'ৰাটোৰ ওপৰতে, কিন্তু এই ল'ৰাটোক কিয় অকালতে তেওঁলোকে তেওঁলোকৰতো কৰ্ম হেমাহিৰ কাৰণে এটা ল'ৰা আৰু অকালতে হেৰাই যাবলগীয়া হ'ল আমাৰ পৰিয়ালটোৰ পৰা। ইয়াৰ উচিত তদন্ত কৰিবই লাগিব। কেতিয়াও মানি নলওঁ, আমি কোনো কথাত আমি কম্প্ৰমাইজ নকৰোঁ। দৰিদ্ৰ পৰিয়ালটোৰ কাৰণে আপোনালোকে কম্প্ৰমাইজ নকৰোঁ, আৰু গাঁওবাসীয়েও তেওঁলোকক ধিক্কাৰ দিছে এই কথাটোক লৈ। বজাতে হৈছিলে নে বোধকো আমি ঘৰত গম নাপাওঁ, বাহিৰে কোনোবাই মেডিকেল লৈ গ'ল। আৰু এইটো ঘটনাৰ ওপৰত আমাৰ সংগঠনে কিছুমান তদন্ত কৰিব লাগে। তদন্ত এনেকৈ কৰিব লাগে, ওপৰত 11 KP লাইট আছে, 11 KP লাইটৰ ওপৰত এটা ফৰেষ্ট অফিচ বনাব খুজিছে। তাত যদি ওপৰ লাইটটো থাকে, এই পাৰ্মিশ্যনটো ক'ৰ পৰা পালে? পাৰ্মিশ্যনটো দিব লাগিব, নহয় জানো? আৰু বিনা পাৰ্মিশ্যনটো সেই ফৰেষ্ট অফিচটো কেনেকৈ বনাবলৈ পালে? সেইকাৰণে আমি গোটেই সমূহ ৰাইজ হৈ আৰু বিষয়ভাৱে আমি থানাত এখন এজাহাৰ দিব লাগিব। আৰু ইয়াৰ যিজন ঠিকাদাৰ আছে, ঠিকাদাৰৰ ওপৰত আৰু আমাৰ ফৰেষ্টৰ ৰেঞ্জাৰ ওপৰত এখন এজাহাৰ দিব লাগিব। সেইমতে আমি কামটো চলাই যাবলৈ আপোনালোকক আগবাঢ়িছোঁ। আপোনালোকে কিমান সময়ত খবৰ পাইছিলে? 4:30 বজাত। কি বুলি কৈছিলে আপোনালোকক? আমাক কৈছে বোলে এনেকৈ এক্সিডেণ্ট এটা হ'ল, ওপৰৰ পৰা পৰিলে বুলি, সেইটো বুলিয়ে কৈছে। আপোনালোকে মানে হস্পিটেলত গৈহে গম পাইছে? অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।